গাইজ এতিয়া টাইমটো গম পাই নে কিমান হ'ল 9:44 আৰু এতিয়া মই ডিমোতে আছোঁ। এতিয়াও ডিমো মানে কি হ'ল গাড়ীখন আৰু মই লৈ যাবলৈ আমনি পাইছোঁ আৰু মানে ধৰ এই 50 মিটাৰ 40 মিটাৰ 100 মিটাৰো নাযায় গাড়ীখন মানে একদম কি ক'ম আৰু ৱেৰিঙৰ প্ৰব্লেম আছে বুলি ভাবিছিলোঁ, কিন্তু ৱেৰিঙৰ প্ৰব্লেমটো নাই। ৱেৰিং মিস্ত্ৰীটো আহি চাই গ'ল, আকৌ আহিবহি ইঞ্জিন মিস্ত্ৰী লৈ আহিব, মানে তেলৰ কিবা পাম্পৰ প্ৰব্লেম হৈ আছে বুলি কৈ আছে, নতুন বস্তু লৈ আহিব বুলি কৈছে। এতিয়া কিমান দেৰি লাগে কিমান সময় লাগে সেইটো গম নাপাওঁ। এতিয়া 10টাটো বাজিবলৈ হ'লেই আৰু দিনটো ৰাতিপুৱাই ভাত খোৱা একো খোৱা নাই, গাড়ীখন লৈ যোৱা মাথা মাৰি 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 খাবই নোৱাৰিলোঁ। তাৰপিছত এইয়া কেক চেক খাই আছোঁ আৰু ৰাতিপুৱাৰ পৰা। কিছুমানে মানে এনেকুৱা হৈ যায়, লাইন ট্ৰাকৰ লিখীয়া ড্ৰাইভাৰ লিখীয়া হৈ যায়গৈ। আমাৰো অৱস্থা টাইট। মোৰ মানে কি ক'ম আৰু আজি দিনটোৱে বেয়া নে কি জানো, ভগৱানে জানে। মিস্ত্ৰী কেতিয়া আহি পাব ভগৱানে জানে আৰু মোৰ মুঠতে 1টা বাজি যাব আৰু সিহঁতে যদি এতিয়া আহি পায় তেতিয়াহ'লে 12টা মানত গৈ পামগৈ চাগে। লেট কৰিলে যিমান লেট কৰে মানে লেট হ'ব মোৰ। বাকী শিৱ মন্দিৰ ইপিনে আছে। ডিমৌ টাউনটো আহিলোঁ, ভোক লাগিছে বুলি যেনে তেনে। তো ৰাইজ চিলাপাৰা টাউন এইখন কেইটা বজা টাইম কেইটা হ'ল গম পায়নে? 10:38 আৰু মই এতিয়া চিলাপাৰা টাউন। এই মালপিচ ৰাইজ কালি পুৰা দিনটো বেয়া কৰি দিলে মোৰ। নতুন তেল ডিপুত আজি তেল ভৰাম আমি মালিকৰে। গোটেই পৰা আহি পালেহি, লাইন পাতি আছে, খোলাই নাই চাগে এতিয়াও।